ছাত্ৰ-ছাত্ৰীসকল আজি আমি এই ভিডিঅ'ত তোমালোকৰ গণিত বিষয়টোৰ পাঠ 3 অৰ্থাৎ সংখ্যাৰ সৈতে খেলা এই পাঠটোৰ যি কৰি চাও আহা 3.3 ৰ প্ৰশ্ন আছে এই সকলোবোৰ প্ৰশ্ন তোমালোকক ধুনিয়াকে কৰি বুজাই মেলি দিম সো তোমালোকে ভিডিঅ'ৰ শেষলৈকে মনোযোগেৰে চাবা স্কিপ নকৰাকৈ চাবা যাতে সকলোবোৰ প্ৰশ্ন ভালদৰে বুজি পায় আৰু তোমালোকে নিজে কৰিব পৰা হোৱা ঠিক আছে গতিকে আমি দেৰি নকৰাকৈ আৰম্ভ কৰো মই তোমালোকক কৈছো যে এই যিবিলাক প্ৰশ্ন আছে এই প্ৰশ্নসমূহ তোমালোকক ধুনিয়াকৈ মই বুজাই দিম আৰু কৰি দেখুৱাম সো তোমালোকে জাস্ট কি কৰিব লাগে এটা কাম কৰিব লাগে মনোযোগেৰে ভিডিঅ'টো চাব লাগে স্কিপ নকৰাকৈ চাব লাগে যাতে সকলোবোৰ কথা তোমালোকে ভালদৰে বুজি পোৱা সো তেতিয়া হলে আমি আৰম্ভ কৰো ইয়াতে প্ৰথম প্ৰশ্নটো কি আছে কি কৈছে পঢ়ি চাওচোন সো কৰি চাও আহাৰ প্ৰথম প্ৰশ্নত কৈছে 1 নম্বৰ কৈছে যে অন্য পাঁচটা সংখ্যা লিখা যাৰ অংকৰ যোগফল 12 ঠিক আছে সংখ্যা লিখিবলৈ কৈছে কিন্তু সেই সংখ্যাটোৰ অংককেটাৰ যোগফল হেনো 12 হ'ব তাৰমানে এনেকুৱা কেইবাটাও সংখ্যা আছে বা থাকিব ঠিক আছে যি সংখ্যাটোৰ অংককেটা যোগ কৰিলে আমি 12 পাওঁ তেনেকুৱা কি হ'ব মই এটা তোমালোকক ধুনিয়াকৈ কাখত লিখি দিছো আৰু বুজাই দিছো তোমালোকে চাইবা সো এনেকৈ কৰিলো ইয়াত আমি প্ৰশ্ন ঠিক আছে प्रश्न 1 लिखिलो प्रश्न 1 आरो लिखिलो उत्तर ओके प्रश्न 1 उत्तर এনেকে কইলো তাৰ পিছত লিখিম যে সংখ্যা কেটা হল ঠিক আছে সংখ্যা কেটা কি হ'ব সংখ্যা কেটা হ'ব 48 ঠিক আছে এই সংখ্যাটোৰ অংক দুটা হৈছে 4 আৰু 8 4 আৰু 8ক যোগ কৰিলে আমি 12 পাম আৰু 75 অৰ্থাৎ 7 আৰু 5 যোগ কৰিলে আমি 12 পাম আকৌ 138 ঠিক আছে 138 সংখ্যাটো হৈছে আৰু সংখ্যাটোৰ অংক কেটা হৈছে কি অংক কেটা হৈছে 1 3 আৰু 8 একেটা যোগ কৰিলে আমি কি পাই যাও 12 পাম ঠিক তেনেকৈ 4215 এইটা সংখ্যা এই সংখ্যাটোৰ অংক কেটা হৈছে 4 2 1 আৰু 5 এই অংক কেটা যোগ কৰিলে আমি 12 পাম আৰু এটা সংখ্যা লিখো 6213 এইটো সংখ্যা এই সংখ্যা কেটাৰ যি অংক আছে অংকবোৰ হল 6 2 1 3 এইকেটা যোগ কৰিলে আমি 12 পাও হেকৰা আমি ইয়াত যোগ কৰি দেখুৱাই দিছো সোৱা 48ক আমি যদি 4 + 8 যদি কৰো তেতিয়া কি পাম 12 পাম আকৌ 75ৰ 7 + 5ক যদি কৰো আমি কি পাম 12 পাম আকৌ 138ৰ 1 3 আৰু যদি 8 প্লাস কৰো তেতিয়া আমি 12 পাম ঠিক তেনেকৈ 4215ৰ যদি আমি এটো প্লাস কৰো এনেকে অংক কেটা আমি প্লাস কৰো তেতিয়া হলে আমি 12 পাও ঠিক তেনে 6213ৰ অংক কেটা যদি আমি এনেকে প্লাস কৰো কি পাও তেতিয়া হলে আমি 12 পাও ঠিক আছে গতিকে এইটোকে তোমালোকক লিখিবলৈ কৈছিলে এই 1 নম্বৰটোৰ প্ৰশ্নটোৰ উত্তৰ হৈছে এইটোই ঠিক আছে সো তেতিয়া হলে 2 নম্বৰটোলৈ মন কৰা 2 নম্বৰ কি কৈছে সোৱা কৈছে যে দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কি যাৰ অংক দুটাৰ যোগফল 12 ঠিক আছে ইম্পৰ্টেন্ট প্ৰশ্ন এটা দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা বিচাৰিছে কিন্তু যোগফলটো 12 হ'ব লাগিব সো ইয়াৰ উত্তৰটো কি হ'ব আমি ইয়াত লিখো প্ৰশ্ন ঠিক আছে আমি লিখিছো প্ৰশ্ন 2 উত্তৰ ওকে এনেকে লিখিলো সো দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা বুলি কলে আমি 99 লিখো কিন্তু এইটো ক্ষেত্ৰত 99 নহব কিয় নহব কাৰণ 99 যদি লিখো 99ৰ যি অংক দুটা 9 আৰু 9 যদি যোগ কৰো আমি কি পাও 18 পাও কিন্তু ইয়াত কি পাব লাগিব বুলি কৈছে 12 পাব লাগিব বুলি কৈছে ঠিক আছে গতিকে আমি কি লিখিব লাগিব তেতিয়ালে যাতে 12 পাও দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা হৈ যাতে তেতিয়ালে উত্তৰটো আমাৰ কি হ'ব উত্তৰটো 99 নহয় কি হ'ব 93 হ'ব কেলে 93 ৰ যদি
9 আৰু 3 প্লাস কৰো তেতিয়া হলে আমি 12 পাওঁ এইটোৱে উত্তৰ ঠিক আছে ওকে সো 3 নম্বৰটো চোৱা 3 নম্বৰটোত কৈছে এটা এটা ইজি বাৰু ইমান চিন্তা কৰিব নালাগে অকন ডাঙৰ কৰি লৈছো ইয়াত কৈছে যে খালি ঠাই পূৰ কৰা ঠিক আছে সো কৈছে তিনিটা অংক বিশিষ্ট সংখ্যা 1 6 আৰু ইয়াত খালি ঠাই দিছে ইয়াত তোমালোকে নিজে অংকটো বহুৱাব লাগিব আৰু অংকবোৰৰ যোগফল কিমান হ'ব লাগিব 13 হ'ব লাগিব ঠিক আছে সো 13 হবৰ কাৰণে কি কৰিবা এইটো আৰু এইটো যোগ কৰিলে কিমান হ'ব 1 আৰু 6 যোগ কৰিলে আমি 7 পাম আৰু 7ৰ লগত আমি কি যোগ কৰিলে 13 পাম 7ৰ লগত আমি 6 যোগ কৰিলে আমি 13 পাম এইখিনতে তেতিয়াহলে কি বহিব এইখিনতে 6 বহিব ঠিক আছে কাৰণ এই গুটেই কিটা যোগ কৰিলে আমি কি পাব লাগিব এই 13 টো অৰ্থাৎ 13 টো পাব লাগিব সো নেক্সট চোৱা ঠিক আছে তোমালোকে বুজিব পাৰিছা সো নেক্সট টো 2 টো চোৱা 2 টোত কৈছে চাৰিটা অংক বিশিষ্ট সংখ্যা এইকেইটা দিয়া আছে এই অংক সংখ্যাটোৰ অংকবোৰৰ যোগফল কিমান হ'ব লাগিব 17 হ'ব লাগিব সো তেতিয়া অংককেইটা যোগ কৰিছো যিকেইটা আছে এফালে 2 ৰে 7ক যোগ কৰিলে 2 এ 7 এ 9 হ'ব 9 ৰে যদি 5ক যোগ কৰো 9 এ 5 এ 14 হ'ব সো 14 ৰ লগত আৰু ইয়াত কি যোগ কৰিবা যাতে 17 পাওঁ তেতিয়াহলে যোগ কৰিছো 14 15 16 17 তেতিয়াহলে কি কৰিব লাগিব তাত মাজৰ অংকটো হ'ব আমাৰ 3 ইয়াতে কি আহিব 3 আহিব ঠিক আছে বুজিব পাৰিছা এইটো ঠিক আছে এইটো সো মাজত কি আহিলে 3 আহিলে সো নেক্সট চোৱা 3 নম্বৰটো কৈছে পাঁচটা অংক বিশিষ্ট সংখ্যা ঠিক আছে এই পাঁচটা অংক বিশিষ্ট সংখ্যাৰ অংকবোৰৰ যোগফল কি হ'ব লাগিব 30 হ'ব লাগিব গোটেই কিটা আমি যোগ কৰি চাও 9 ৰে যদি 4 যোগ কৰো 9 এ 4 এ 13 হ'ব 13 ৰ লগত যদি আকৌ 6 টো যোগ কৰিলো 13 6 এ 19 হ'ব ঠিক আছে 19 ৰ লগত যদি 5 যোগ কৰো কিমান হ'ব 24 হ'ব সো 24 ৰ লগত আমি কি যোগ কৰিম যাতে 30 পাম সো 24 ৰ লগত আমি কি যোগ কৰিম 24 25 26 27 28 29 30 কিমান 1 2 3 4 5 6 কি যোগ কৰিবলগীয়া হল 6 যোগ কৰিবলগীয়া হল হেকানে ইয়াত কি আহিব খালি ঠাইত 6 আহিব ওকে গুড সো নেক্সট ছটা অংক বিশিষ্ট সংখ্যা এই সংখ্যাৰ অংকবোৰৰ যোগফল কি হ'ব তেতিয়া হলে 31 হ'ব লাগিব এইটো অকমান জটিল আছে ঠিক আছে তেতিয়া তোমালোকে মন দি চোৱা ঠিক আছে ইয়াত কি কৈছে এনে ছটা অংক বিশিষ্ট সংখ্যা কিমান উলিয়াব পাৰিবা চেষ্টা কৰি চোৱাচোন বাৰু ঠিক আছে এটো বাৰু পিছত হ'ব কিন্তু এনেকুৱা প্ৰথমতে এইটো কৈ লওঁ সো এই গুটেকিটা যোগ কৰিলে কিমান পাব লাগিব গুটেকিটা যোগ কৰিলে 31 পাব লাগিব সেই কাৰণে আমি যোগ কৰি চাওঁচোন ঠিক আছে সো ইয়াতে 5 হৈ গল 5 ৰে যদি 6 যোগ কৰো 6 5 11 ঠিক আছে 11 ৰ লগত যদি আমি 3 যোগ কৰো কি হ'ব 14 হ'ব 14 ৰ লগত যদি আমি 8 যোগ কৰো কিমান হ'ব 22 হ'ব ঠিক আছে তোমালোকে যোগ কৰি পাইছানে 22 হ'ব এই যিকেটা অংক দিয়া আছে এই গুটেকিটা যোগ কৰি আমি 22 পালো তেতিয়া হলে আমি 31 কৰিব লাগিব নহয় ইয়াত যিকোনো দুটা সংখ্যা বহুৱাই দিয়া যাতে 31 হৈ যায় ঠিক আছে সো তেতিয়া হলে আমি কি দিব পাৰো আমি যেনিবা ধৰি ললো এইখিনতে 4 দি দিলো ওকে কিমান দিলো 4 দি দিলো অলৰেডি 22 হৈ আছে ওকে 22 তাৰপিছত 22 আমি 22 যদি দিও 4 যদি 22 এ 6 কিমান হ'ব 26 হ'ব 26 এ 5 31 হ'ব সো আমি 4 নিদি 7 দিও 7 ঠিক আছে 22 এ 7 কিমান হ'ব 22 এ 7 29 22 এ 7 29 তাৰপিছত ইয়াত 2 দিলে 30 31 হৈ যাব ঠিক আছে সো ছটা অংক বিশিষ্ট এই কেটা হৈ গল 31 পাই গলো ঠিক আছে ইয়াত কথাটো হল কি মই 4 কেলে নিদিলো 4 যদি দিও তেতিয়াহলে ইয়াত আকৌ 5 এটা দিবলগীয়া হৈ যায় তেতিয়া 5 টো দুবাৰ আহি যাব না 5 টো দুবাৰ আহি যাব সেই কাৰণে মই আসলতে তাত
4 নিদিওঁ 7 দি দিলোঁ বুজি পালা নহয় সো তেতিয়ালে এটো হৈ গল তাৰপিছত কৈছে এনে 6টা অংক বিশিষ্ট সংখ্যা কিমান উলিয়াব পাৰিবা চেষ্টা কৰিছো গতিকে 31 পাবৰ কাৰণে এনেকুৱা 6টা অংক বিশিষ্ট সংখ্যা কিমান পাব পাৰিবা তোমালোকে এটো নিজে কৰি চাবা ঠিক আছে বেলেগ বেলেগ সংখ্যা বহুৱাই চাবা যোগ কৰি চাবা 31 মানে উলিয়াব লাগিব ঠিক আছে এটো তোমালোকে নিজে চেষ্টা কৰিবা সো নেক্সট কৰো তেতিয়া হলে নেক্সট আমি 4 নম্বৰলৈকে আহিলো 4 নম্বৰত কৈছে চোৱা তিনিটা অংক বিশিষ্ট সংখ্যাবোৰৰ অংকৰ যোগফল উলিওৱা যদিহে অংকবোৰ ক্ৰমিক অযুগ্ম হয় ঠিক আছে তাৰ মানে কি কৈছে যে তিনিটা অংক বিশিষ্ট সংখ্যাবোৰৰ অংকৰ যোগফল উলিয়াবলৈ কৈছে তিনিটা অংক বিশিষ্ট সংখ্যাবোৰৰ অংকৰ যোগফল উলিওৱা যদিহে অংকবোৰ ক্ৰমিক অযুগ্ম হয় ঠিক আছে এনেকে ক্ৰমিক অযুগ্ম হ'ব লাগিব তেতিয়া হাতৰ যোগফল কিমান হ'ব আমাক উলিয়াবলৈ কৈছে তেতিয়া হলে তাৰ কাৰণে আমি কিতে পাতিছো চোৱা এইটো আমি প্ৰশ্ন 4 উত্তৰ ওকে সো তেতিয়া হলে প্ৰশ্ন 4 উত্তৰত কি আহিব ক্ৰমিক অযুগ্ম হ'ব লাগিব না সংখ্যাবোৰ কিন্তু তিনটা অংক বিশিষ্ট হ'ব লাগিব গতিকে আমি যদি লওঁ 1 3 5 এটা কি হয় ক্ৰমিক অযুগ্ম সংখ্যা হয় আৰু এটাৰ যোগফল কিমান হ'ব এটাৰ যোগফল হ'ব 9 আকৌ 3 5 7 হ'ব 3 5 7 ক্ৰমিক অযুগ্ম হয় না ইয়াত মাজত আৰু অযুগ্ম সংখ্যা বাদ পৰি থকা নাই ক্ৰমিক অযুগ্ম বুলি কয় হেতু ঠিক আছে সো কিমান হ'ব 15 হ'ব 15 ঠিক আছে কাৰণ 5 3 8 8 7 15 হ'ব না তাক আকৌ 5 7 9 5 7 9 কি হ'ব তেতিয়া হলে এফালে 9 7 16 16 পাছে 21 হ'ব এনেকে তোমালোকে ক্ৰমিক অযুগ্ম সংখ্যা যি তিনিটা অংক বিশিষ্ট হয় এই সংখ্যাবোৰ এনেকে পাবা ঠিক আছে গতিকে উত্তৰটো আমি এটোকে লিখিব লাগিব 9, 15, 21 ... ইত্যাদি এনেকে আমি লিখিব লাগিব ঠিক আছে সো নেক্সট আহিলে নেক্সট মানে আমাৰ 5 নম্বৰটো আহিলে 5 নম্বৰ কি কৈছে চোৱা ইয়াত কৈছে যে তিনটা অংক বিশিষ্ট সংখ্যাবোৰৰ অংকৰ যোগফল নিৰ্ণয় কৰা যদিহে অংকবোৰ ক্ৰমিক যুগ্ম হয় ঠিক আছে সো তিনটা অংক বিশিষ্ট সংখ্যাবোৰৰ অংকৰ যোগফল নিৰ্ণয় কৰিবলৈ কৈছে যদিহে অংকবোৰ ক্ৰমিক যুগ্ম হয় এটো নিচিনা ঠিক একে কিন্তু এবাৰ যুগ্ম আগতো আসলে অযুগ্ম গতিকে আমি এটো লিখো প্ৰশ্ন 5 উত্তৰ ওকে সো প্ৰশ্ন 5 উত্তৰ কি আহিব আমি যদি চাও ক্ৰমিক যুগ্ম তেতিয়া হলে কি হ'ব 2 4 6 আহিব আৰু এটাও যদি যোগ কৰো কিমান পাও 2 4 6 6 6 12 আহিলে ঠিক আছে তাৰ পিছত আকৌ 4 6 8 কি হ'ব 6 4 10 18 হ'ব ঠিক আছে আৰু এনেকে হ'ব গতিকে আমি লিখিব লাগিব ইয়াত উত্তৰটো হৈছে 12 18 ইত্যাদি এনেকে তোমালোকে লিখি দিবা ওকে সো নেক্সট আহিলো 6 নম্বৰলে 6 নম্বৰ কোৱেশ্চন কি কৈছে চোৱা ওপৰৰ দুটা সমস্যাত ঠিক আছে ওপৰৰ দুটা সমস্যাত প্ৰশ্ন 4 আৰু প্ৰশ্ন 5ত কিবা আৰহি দেখা পাইছানে অংকবোৰৰ যোগফলবোৰ কোনো নিৰ্দিষ্ট সংখ্যাৰে বিভাজ্য হয়নে ঠিক আছে ইয়াত কৈছে আসলতে কি আৰহি দেখা পাইছা এটো সুধিছে ইয়াত কি আৰহি দেখিলো 9 15 আৰু 21 9 15 আৰু 21 দেখিলো আৰু ইয়াত দেখিলো আমি 12 আৰু 18 ঠিক আছে গতিকে কি হ'ব এইটো আমি লিখিম যে 6 নম্বৰটো হা প্ৰশ্ন নং 6
কুৱেশ্যন নম্বৰ 6 আনসাৰ লিখিম ইয়াত লিখিব লাগিব হয় হয় প্ৰশ্ন 4 আৰু 5 এটা আৰহি আছে হা অংকবোৰৰ যোগফলবোৰ কিহেৰে বিভাজ্য হ'ব 3 ৰে বিভাজ্য হয় এইটো হ'ব তোমাৰ 6 নম্বৰ প্ৰশ্নটো 3 ৰে বিভাজ্য কেনেকৈ হ'ব তোমাক কৰিছোৱা আৰু 3 ৰে 3 3 গুণ 9 3 5 গুণ 15 3 4 গুণ 21 হয় না আকৌ তলটো চোৱা 3 4 গুণ 12 3 6 গুণ 18 এটো 3 ৰে বিভাজ্য হৈছে ওকে গৈ তোমালোকে এনেকৈ লিখি লবা সো 7 নম্বৰটো চোৱা 7 নম্বৰটো কি কৈছে ওপৰত উল্লেখ কৰা 4 আৰু 5 নং প্ৰশ্নৰ সংখ্যাবোৰৰ অংকবোৰৰ ক্ৰম উলটাকৈ লিখিও যোগফল উলিয়াবলৈ চেষ্টা কৰা ঠিক আছে অৰ্থাৎ এটো কেনেকৈ কৈছে ক্ৰমবোৰ উল্টা কৰিবলৈ কৈছে তাৰপিছত যোগ কৰি চাব মানে যোগফলবোৰ উলিয়াবলৈ কৈছে কেনেকৈ কৰিবা মই কৈ দেখুৱাইছো 7 নম্বৰটো হা ওকে একেটা কৰিছো Question number 7 answer. Question number 7 কি কৈছিল যে ওপৰত উল্লেখ কৰা অৰ্থাৎ 4 আৰু 5 নং প্ৰশ্নৰ সংখ্যাবোৰৰ অংকবোৰৰ ক্ৰম উল্টাকৈ লিখিও যোগফল উলিয়াবলৈ চেষ্টা কৰা গৰে ক্ৰমটো উল্টাকৈ লিখিবলৈ কৈছে এইটো যেটো ক্ৰম ইয়াৰ ক্ৰমটো উল্টাকৈ লিখা যেনে কি হ'ব 5 3 1 যোগফল কি পাবা একেটাই পাবা যোগফললৈ কৈছে 5 plus 3 plus 1 equal to 9 আকৌ এটো উল্টাকে লিখা কি হ'ব 7 5 3 একেটা হ'ব না 7 plus 5 plus 5 plus 3 is equal to 15 হ'ব আৰু এটো কি আছিল 9 7 5 হৈ যাব এটো হ'ব 9 plus 7 plus 5 কিমান হ'ব 21 হ'ব আৰু এই কেটাৰো কৰিবলৈ গৈছিলে এটো 246 আৰু 468 ৰো কৰিবলৈ গৈছে গৰকে 246 ক উল্টাকে লিখিলে 642 হ'ব ইকুৱেল টু 6 plus 4 plus sorry 6 plus নহয় উল্টাকে লিখিব লাগিব না 2 plus 4 plus 6 equal to 12 পাবা আৰু এই 468 টক উল্টাকে লিখিব লাগিব উল্টাকে লিখিলে কি হ'ব 468 ক উল্টাকে লিখিলে 864 অৰ্থাৎ 8 plus 6 plus 4 equal to 18 হ'ব এইটো হৈছে কোৱেশ্চন নম্বৰ 7 ঠিক আছে গতিকে আশা কৰিছো তুমি ধুনিয়াকৈ বুজিব পাৰিছা আৰু কিবা যদি অসুবিধা থাকে তোমালোকে কমেন্ট কৰি জনাব